সন্মুখত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন টংকেশ্বৰ ৰাভাৰ জাতিগত প্ৰমাণপত্ৰক লৈ পুনৰ সৰব কংগ্ৰেছ আদালতত বিচাৰাধীন হৈ টংকেশ্বৰ ৰাভাৰ গোচৰ তাৰ পাছতো নিৰ্বাচনত মনোনয়ন দাখিল কৰিছে টংকেশ্বৰ ৰাভাই টংকেশ্বৰ ৰাভাৰ মনোনয়ন পত্ৰ গ্ৰহণ নকৰিবলৈ দাবী জনাইছে কংগ্ৰেছে বিষয়টোক লৈ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে বিভাগীয় সচিবে মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ অধিকাৰ নাই টংকেশ্বৰ ৰাভাৰ কংগ্ৰেছ ৰাভাই এই মন্তব্য কৰিছে ৰাভাই জালিয়াতিৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে বুলিও উল্লেখ কৰিছে টংকেশ্বৰ ৰাভাই গুণ্ডাগিৰিৰে পৰিষদ দখল কৰাৰ অভিযোগ উত্থাপন হৈছে The objection against submission of the nomination by Tonkeshwar Rabha, Horonia, nomination requested not to accepted. সংবাদমেলৰ মুখ্য উদ্দেশ্য হৈছে যে টংকেশ্বৰৰ মনোনয়ন পত্ৰখন যেন গোৱালপাৰা ৰিটাৰ্নিং অফিচাৰ তথা গোৱালপাৰা আয়ুক্তই একচেপ্ট কৰিব নালাগে আৰু একচেপ্ট কৰিব এই কাৰণেই নালাগে ইয়াৰ কাৰণ হিচাপে মই অলপ এক্সপ্লেইন কৰি দিছোঁ টংকেশ্বৰ ৰাভাৰ পৰিচয় বিভ্ৰান্তিৰ ক্ষেত্ৰত যোৱা 19 জুন 2024 ইং তাৰিখত ৰঞ্জন ৰাভাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ৰাজ্যপাল মুখ্য সচিব WBT কমিশ্যনাৰ মিনিষ্টাৰ আটাইলৈকে কমপ্লেইনৰ ওপৰত বেছ কৰি অসম চৰকাৰে এখন ষ্টেট লেভেল স্ক্ৰুটনি কমিটি গঠন কৰি দিছে এই মৰ্মে অপৰাধ অনুসন্ধান শাখাক দায়িত্ব দিয়াৰ পিছত তেখেতসকলে যোৱা 21/10/2024 ইং তাৰিখত নং CID /Cell Vel /Law F89 Cash Inquiry /3349 এই চিঠিৰ যোগে অসম চৰকাৰৰ ভূয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ বিভাগৰ সঞ্চালকক প্ৰতিবেদন দাখিল কৰে